নমস্কাৰ শ্বেয়াৰ মাৰ্কেটৰ মুখ্য বাতৰিলৈ স্বাগতম জনাইছোঁ। বাতৰি আমি ইউএছ মাৰ্কেটৰ পৰা আৰম্ভ কৰিব লাগিব। ইউএছ মাৰ্কেট কালি অলপমান পজিটিভ আছিল। নেছডেকটো গেপ ডাউন অপেন হৈছে, কিন্তু ৰিকভাৰ ভালেখিনি হৈছে হৈ পেলাই 0.2% মান ওপৰত গৈ পেলাই নেছডেক ক্লজিং দেখাইছে। ডাও জন্সত আৰু ভাল ৰিকভাৰী দেখাইছে। ডাও জন্সে প্ৰায় 0.8% মান ওপৰত ক্লজিং দেখাইছে, 0.9% ক'ব পাৰে। আৰু ইউএছত মানে ৰেড কাৰ্ডৰ অলপমান আশা ৰেঙনি দেখা গৈছে, সেইটো কাৰণে মোৰ লাগিছে ইউএছ মাৰ্কেট পজিটিভ হৈ আছে। কিন্তু সেইটো মতে আমাৰ মাৰ্কেট এলাইন নাই হোৱা। ইউএছ মাৰ্কেট পজিটিভ হৈ আছে, আমাৰ মাৰ্কেট অলপমান তললৈ গৈ আছে। কিহৰ কাৰণে এনেকুৱা ধৰণৰ ডিছপেৰিটি বা ডাইভাৰ্চন দেখা গৈছে সেইটোতো ধৰিব পৰা নাই। হয়তো ৰুপি হ'বও পাৰে। ৰুপিটো অল টাইম ল' কালি টাচ কৰিছে, 90.3 ল' বনাইছে এগেইনষ্ট ইউএছ ডলাৰ। আৰু ইণ্টাৰেষ্টিং কি, ইউএছ ডলাৰ ইণ্ডেক্সো মানে ইউএছ ডলাৰ উইকনেছটো ইণ্ডিকেট কৰি আছে। মানে ডলাৰ ইণ্ডেক্সো বিল' 99 আহি গৈছে, 5 মান্থছ ল'ত পাইছে। মানে ডলাৰ ইণ্ডেক্সে এইটো ইণ্ডিকেট কৰে ইউএছ ডলাৰ কিমানখিনি ষ্ট্ৰং হৈ আছে বাকীবিলাক কাৰেঞ্চিৰ তুলনাত। বাকী মানে মেইনলি 4-5টা কাৰেঞ্চিৰ এগেইনষ্টত, যেনেকৈ ইউৰো, পাউণ্ড, সেইবিলাকৰ এগেইনষ্টত কিমানখিনি উইক হৈ আছে বা কিমানখিনি ষ্ট্ৰং হৈ আছে। চ' 99ৰ তলত আহিছে, মানে ইউএছ ডলাৰো উইক হৈ আছে আৰু আমাৰ ৰুপিও তাৰ তুলনাত বেছিকৈ উইক হৈ আছে। চ' ডলাৰো দুৰ্বল হৈ আছে, আমাৰ ৰুপিও দুৰ্বল হৈ আছে। বাই চান্স কিবা কাৰণত যদি ডলাৰ ষ্ট্ৰং হ'ল হয়, তেতিয়াহ'লে আমাৰ কি অৱস্থা হ'ল হয় ভাবকচোন। চ' এতিয়া 90.3 ল' বনাইছে। মানে 90 এটা কি ক'ম, চাইক'লজিকেল লেভেল হয় না এইবিলাক। 80, 90, 100 পালেতো আৰু ক'বই নালাগে তেতিয়াবা কি অৱস্থা হয়। চ' যিয়ে নহওক, চ' 90ৰ তলত গুচি গৈছে, মানে ৰুপি বহুতখিনি উইক হৈছে। চ' ইয়াৰ ফলত আমাৰ এতিয়া ষ্টক মাৰ্কেটত ইয়াত প্ৰভাৱ কি পৰিব পাৰে চাওক। ৰুপি যিমানে উইক হ'ব, কিছুমান ছেক্টৰৰ কাৰণে এইটো পজিটিভ নিউজ হ'ব, কিছুমান ছেক্টৰৰ কাৰণে এইটো নেগেটিভ নিউজ হ'ব। নেগেটিভ নিউজ কোনবিলাক? বেছিভাগ মানে ছেক্টৰে নেগেটিভ হ'ব, নেগেটিভলি ইম্পেক্টেড হ'ব। বহুত কম সংখ্যক কোম্পানী অলপ পজিটিভ হ'ব। নেগেটিভৰ ভিতৰত মেইনলি ক্ৰুড অইল ৰিলেটেড যোনবিলাক কোম্পানী। চ' আপোনালোকেতো হয়তো গম পায় যে ইণ্ডিয়া ৱৰ্ল্ডছ লাৰ্জেষ্ট ইম্পৰ্টাৰ অফ ক্ৰুড অইল, আৰু ক্ৰুড অইল আমি ডলাৰত বাই কৰোঁ। গতিকে যোনবিলাক কোম্পানীয়ে ক্ৰুড অইল ডিল কৰি আছে বা ইম্পৰ্ট কৰি আছে, চ' সেইবিলাকৰ কাৰণে নেগেটিভ হ'ব। মেইনলি OMCsবিলাক যেনেকৈ BPCL, IOCL, HPCL, ৰিলায়েন্সো ইম্পেক্টেড হ'ব। চ' এইবিলাকৰ কাৰণে নেগেটিভ নিউজ হ'ব, কাৰণ তেওঁলোকে ডলাৰত ক্ৰুড অইল ইম্পৰ্ট কৰিব লাগিব। তাৰপিছত আৰু এভিয়েশ্যন ছেক্টৰো নেগেটিভ হ'ব। স্পাইচ জেট, ইণ্ডিগো বা ইণ্টাৰগ্লোব এভিয়েশ্যন নেগেটিভ হ'ব। টায়াৰ ছেক্টৰ হ'ব, কাৰণ টায়াৰৰ কাৰণে ৰ মেটেৰিয়েল ক্ৰুড অইলৰ পৰাই আহে। চ' তেনেকৈ বহুত ধৰণৰ ছেক্টৰ নেগেটিভ হ'ব। আৰু FMCG ছেক্টৰ নেগেটিভ হ'ব, কাৰণ FMCG ক্ৰুড অইল ইম্পৰ্টটো নকৰে, কিন্তু পাম অইল ইম্পৰ্ট কৰে। চ' যিমানে ইম্পৰ্টিং কোম্পানী আছে, সেইবিলাক কোম্পানীও নেগেটিভলি ইম্পেক্টেড হ'ব। ঠিক আছে। আৰু যোনবিলাক ফ্ৰেঞ্চাইজ বিজনেছ আছে, যেনেকৈ জুবিলেণ্ট ফুডৱৰ্ক বা পেজ ইণ্ডাষ্ট্ৰিজ, সেইবিলাকো অলপমান নেগেটিভলি ইম্পেক্টেড হ'ব। কাৰণ কি? কাৰণ ফ্ৰেঞ্চাইজি ফিজ দিব লাগে বা ৰয়েল্টি দিব লাগে, সেইবিলাকতো অভিয়াছলি ডলাৰতে দিব লাগিব। আমি পইচাখিনি ৰুপিৰ পৰা কনভাৰ্ট ডলাৰত কৰি পেলাইহে দিব লাগিব। চ' এইবিলাক নেগেটিভলি হ'ব ইম্পেক্টেড। পজিটিভলি কোনবিলাক কোম্পানী হ'ব? যোনবিলাক কোম্পানীয়ে এক্সপৰ্ট কৰে, আৰু এক্সপৰ্ট কৰা কোম্পানী পজিটিভ হ'ব। আৰু এইপিনে কিন্তু তাতোতো শনি লাগি আছে, ট্ৰেড ডিল হোৱা নাই। চ' ইউএছেতো আমাৰ ইণ্ডিয়ান ইম্পৰ্টছৰ ওপৰত টেৰিফ লগাই থৈ দিছে। গতিকে চবফালে আমাৰ মৰণ হৈ আছে। চ' মাৰ্কেট সেইটো কাৰণে চাগে যাব পৰা নাই ওপৰলৈ। আজি এতিয়াতো গিফ্ট নিফটি প্ৰায় 50 পইণ্টছৰ গেপ ডাউন অপেনিং ইণ্ডিকেট কৰি আছে। লেটছ চি কি হয়। গেপ ডাউন অপেনিং হোৱাৰ পিছত কালিতো অলৰেডি 26,000 লেভেলটো ব্ৰেক কৰিছে। চ' আৰু তললৈ যোৱাৰ সম্ভাৱনা আছে।
এতিয়া চাব লাগিব কি হয়। আজিৰ মাৰ্কেট অলপমান ইণ্টাৰেষ্টিঙে হ'ব। খালি ল' যদি ব্ৰেক কৰে, ধৰি লওক 900 ব্ৰেক কৰিলে আৰু তললৈ যোৱাৰ সম্ভাৱনা আছে। আচ্ছা, এতিয়া IPO অলপমান চাব লাগিব। এতিয়া 3টা IPO অ'পেন হৈ আছে, তিনিওটাই একদম তাগৰা ৰেছপন্স পাই আছে। মিছো, তাৰপিছত মিছোৰ পিছত আছিল আপোনাৰ বিদ্যা ৱায়াৰ্ছ আৰু 21। চ' তিনিওটা IPO বিৰাট ধুনীয়া ৰেছপন্স পাই আছে। 2 টাইমছ 3 টাইমছকৈ প্ৰথম দিনা ছাবস্ক্ৰিপশ্যন পাইছে, এইটো এটা ভাল ৰেছপন্স। চ' মোৰ মতে লিষ্টিং গেইনৰ কাৰণেতো এপ্লাই কৰিব পৰা যায়। 40-50% হয়তো লিষ্টিং গেইন পোৱা যাব পাৰে। লেটছ চি কি হয়। আৰু আচ্ছা, এইপিনে নিউজ আহিছে, এনেতো ক্ৰুড অইল বা ইম্পৰ্টিং কোম্পানীবিলাকৰ নেগেটিভ নিউজ। আৰু কালি ইণ্ডিগ'ৰ 200খন ফ্লাইট বোলে কেঞ্চেল হৈছে। মানে পাইলট এছ'চিয়েশ্যনে কৈছে ষ্টাফৰ কমিৰ কাৰণে, মানে লেক অফ ষ্টাফছৰ কাৰণে ফ্লাইট কেঞ্চেল কৰিব লগা হৈছে। চ' ইণ্ডিগ'ৰ কাৰণে বেয়া নিউজ। কালিতো অলৰেডি 2% ডাউন হৈছে, আজি চাগে আৰু অলপ ডাউন হোৱাৰ চান্স আছে। আচ্ছা, যিয়ে নহওক ইয়াৰ উপৰি আৰু কিছুমান ষ্টক আজি ফ'কাছত থাকিব। কোনকেইটা ষ্টক পজিটিভলি ইম্পেক্ট হ'ব, কোনকেইটা নেগেটিভ নিউজত চলি থাকিব, তাৰ ওপৰত অলপ চকু ফুৰাম। তাৰ আগতে দুটামান কুৱেৰি লৈ লওঁ। কালি আমি আধা কুৱেৰি ল'লোঁ, আজি চাওঁ দুটামান লৈ লওঁ, যিমানখিনি পাৰোঁ। বেছি ভিডিঅ'টো দীঘলীয়া কৰিবলৈ দিগদাৰ হয়। আচ্ছা, বিজিত শইকীয়া, ইট ইজ হেপনিং ডিউ টু মেছিভ কৰাপশ্যন, মোদী হেতো মুমকিন হে। এইবিলাক পলিটিকেল কমেণ্টত ন' কমেণ্ট। এইটো মানে সিদিনা মই ৰুপি অল টাইম ল'ৰ কথাটো কৈছোঁ, তাৰ ওপৰতে আহিছে, সেইটো ভিডিঅ'ত কমেণ্ট আহিছে। চ' সেইটোৰ ওপৰত মই ন' কমেণ্ট দিম, কাৰণ পলিটিকেল কমেণ্ট আই ডোণ্ট এণ্টাৰটেইন। আৰু নৱ বৰাই লিখিছে, ছাৰ লামচাম এমাউণ্ট কোনটো ETF 10 বছৰ কৰিলে ভাল হ'ব? ETFত যদি কৰিব বিচাৰিছে, ইয়াত 10 বছৰ মানে অলপ লং টাৰ্ম হ'লে আপুনি অলপমান ৰিস্ক ল'ব পাৰে। স্মল কেপ বা মিড কেপ টাইপৰ ETFত বিনিয়োগ কৰিব পাৰে। বিকাশ নেওগ, ডাইনাকন চিষ্টেম এণ্ড চলিউশ্যন ষ্টকটো চাই দিব। ডাইনাকন স্মল কেপ কোম্পানী হ'ব চাগে, এইবিলাক কোম্পানীৰ নাম কম শুনা যায়। ডাইনাকনটো ডাইনাকন 1100 কোটি টকাৰ মাৰ্কেট কেপ, বহুত সৰু কোম্পানী, স্মল কেপ হয়, মাইক্ৰ' কেপ বুলি ক'ব পাৰে। এনেকুৱা কোম্পানী অলপমান ৰিস্কিয়ে হয়, নিজৰ ৰিস্কটো বুজি ল'ব। মই ইনিচিয়েলি আগতীয়াকৈ অলপ সাৱধান কৰি দিছোঁ। আৰু এই ROCটো ফেণ্টাষ্টিক দেখা গৈ আছে। ৰিটাৰ্ণ অন এছেটটো কম, বুক ভেলুৰ তুলনাত 4 গুণ ওপৰত এতিয়া ট্ৰেড কৰি আছে। এক্সপেঞ্চিভ হৈ আছে, কিন্তু ষ্টকটোতো ভালেখিনি কাৰেকশ্যন দেখাইছে। 1600-1700ৰ পৰা এতিয়া 900ত, প্ৰায় 40% মানৰ কাৰেকশ্যন হ'ব ন? চেলছ গ্ৰ'থটো ভাল দেখা গৈছে, কম্পাউণ্ডেড প্ৰফিট গ্ৰ'থো ভাল। আচ্ছা, কম্পেয়াৰ টু মাৰ্জিন কম, কিন্তু ইমান ধুনীয়া ROC চেলছ গ্ৰ'থো হৈ আছে, কিন্তু মাৰ্জিন নাই। তাৰমানে কম্পেয়াৰ টু প্ৰাইজিং পাৱাৰ ইমান নাই। মেইনলি কি কৰে কাম? IT ইনফ্ৰা ৰিলেটেড এক্টিভিটিজ, ডেটা চেণ্টাৰ, ক্লাউড চলিউশ্যন। অ'কে, এনেতো ট্ৰেণ্ডিং বিজনেছতে আছে, কিন্তু এইটো মোৰ লাগিছে কণ্ট্ৰেক্ট লৈ পেলাই কাম কৰে, সেইকাৰণে মাৰ্জিন অলপমান কম দেখা গৈছে। এনে চব ফালৰ পৰা ঠিকে আছে। 1 নম্বৰটো বহুত সৰু কোম্পানী হয়, ইমানখিনি কালেকশ্যন দিয়াৰ পিছতো এতিয়া 4 টাইমছ বুক ভেলুৰ ওপৰত ট্ৰেড কৰি আছে। সেইটো ফালৰ পৰা অলপমান এক্সপেঞ্চিভে দেখা গৈ আছে। আৰু বাকীবিলাক পেৰামিটাৰ কিন্তু ভালে, মই বেয়া নাই দেখা। বহুত যদি হাই ৰিস্ক ল'ব পৰা ইনভেষ্টৰ হয়, তেতিয়াহ'লে চাব পাৰে ষ্টকটো। মণ্টু নাথ, গুড মৰ্ণিং ছাৰ, বিটকইনত ইনভেষ্ট কৰিব পাৰিনে? বিটকইনততো ইণ্ডিয়াত বহুত এতিয়া কি ক'ম, ৰিস্কি হৈ আছে, বহুত মানে ৰেষ্ট্ৰিকশ্যন। 30%ৰ আপুনি কেপিটেল গেইন টেক্স দিব লাগিব, তাৰপিছত আপোনাৰ হাতত থাকিব কি ঠেংগাটো। গতিকে যদিও ইনভেষ্ট কৰিব পাৰে, কিন্তু ইমান লাভ নহ'ব। 30% টেক্স দি পেলাই কোনে ধনী হ'ব পাৰে, কেপিটেল গেইন টেক্স। গতিকে পাৰাটোতো পাৰে,
আৰু এতিয়াতো ভালেখিনি কাৰেকশ্যন দেখাইছে কিন্তু ইমানটা লাভ নহ'ব 30% কেপিটেল গেইন টেক্স যদি ইমানখিনি দিবলৈ ৰাজি তেতিয়াহ'লে গো ফৰ ইট আচ্ছা এতিয়া ষ্টক স্পেচিফিক নিউজ চাওঁ আইএক্সৰ কালি বিজনেছ আপডেট আহিছে মান্থলি ইলেক্ট্ৰিচিটি ট্ৰেডেড ভলিউম 11,409 হৈছে মিলিয়ন ইউনিট ট্ৰেড হৈছে আৰু এইটো যোৱা বছৰৰ তুলনাত প্ৰায় 18% মান ইনক্ৰিমেণ্ট দেখা গৈছে আৰু ৰিনিউৱেবল এনাৰ্জি চাৰ্টিফিকেট 4.74 লাখ চাৰ্টিফিকেট ট্ৰেড হৈছে গতিকে আইএক্সৰ বিজনেছ ভাল যদিও আইএক্সৰ কেইমাহমান আগত নেগেটিভ নিউজ এটা আছিল যে এতিয়া MCXৰ ইলেক্ট্ৰিচিটি ট্ৰেড কৰিব পাৰিব তথাপিও কিন্তু আইএক্সৰ ভলিউম বৃদ্ধি পাইছে গতিকে কোম্পানীটোৰ কাৰণে ভাল খবৰ গোদাবৰী পাৱাৰ এণ্ড ইস্পাত লিমিটেড তেওঁলোকে ছত্তীশগড় এনভাইৰনমেণ্টেল কনজাৰ্ভেশ্যন কাউন্সিলৰ পৰা পজিটিভ নোট পাইছে মানে তেওঁলোকৰ যোনটো আইৰণ অ'ৰ পেলেটাইজেশ্যন প্লান্ট এক্সপানশ্যনৰ প্লান আছিল মানে প্লানটো এক্সপাণ্ড কৰিবলৈ গৈ আছে 2.7 MTPA পৰা মানে মেট্ৰিক টন পাৰ এনামৰ পৰা মিলিয়ন টন হ'ব এইটো মেট্ৰিক টন নহয় মেট্ৰিক টন পাৰ এনামৰ পৰা 4.7 মানে 2 MTPA ইনক্ৰিজ হৈছে তাৰ কাৰণে এনভাইৰনমেণ্ট কাউন্সিলৰ পৰা এপ্ৰুভেল পাইছে কোম্পানীটোৰ কাৰণে ভাল খবৰ মানে কোম্পানীৰ এতিয়া কেপাচিটি এক্সপাণ্ড হৈ আছে কাৰণে অবভিয়াছলি ৰেভিনিউ বৃদ্ধি পাব ৰেভিনিউ বৃদ্ধি পালে প্ৰফিট বৃদ্ধি পোৱাৰ চান্স আছে ONGC পেট্ৰনেট LNG দুইটাৰ মাজত এগ্ৰিমেণ্ট এটা হৈছে তেওঁলোকে ইথেন আনলোডিং ষ্ট'ৰেজ আৰু হেণ্ডলিং USH কৰিব ONGCয়ে মানে পেট্ৰনেট LNGৰ পৰা ইথেন মানে হেণ্ডলিঙৰ কাইণ্ড অফ কণ্ট্ৰেক্ট বুলি ক'ব পাৰে চ' 600 কিলোটন পাৰ এনাম কেপাচিটিৰ ইথেন হেণ্ডেল কৰিব তেওঁলোকৰ যোনটো নতুন প্লান্ট আছে দাহেজ গুজৰাটত সেইটো প্লান্টত এইটো কাম চলিব আৰু চ' যিয়ে নহওক এইটো দুইটা পাৰ্টিৰ কাৰণে ভাল খবৰ পেট্ৰনেট LNG আৰু ONGCৰ কাৰণে চ' ষ্টক স্পেচিফিক ইমানে আজি মুখ্য বাতৰ ইমানে কাইলৈ আমি আকৌ লগ পাম আজি চেনচেক্সৰ এক্সপায়াৰী আছে মাৰ্কেট অলপমান ভলেটাইলো হৈ থাকিব পাৰে যিয়ে নহওক কাইলৈ আমি আকৌ লগ পাম তেতিয়ালৈকে জয় আই অসম